নমস্কাৰ আজি হৈছে 4 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ মিয়াৰ প্ৰসংগত সদনত উত্তপ্ত পৰিস্থিতি অশোক সিংঘলে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই এআইইউডিএফৰ উত্তাল প্ৰতিবাদ স্থগিত সদন এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমদৰ্শকক যে মিয়াৰ প্ৰসংগত আজি সদনত উত্তপ্ত পৰিস্থিতি অশোক সিংঘলে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই হুলস্থুল হৈ পৰিছে সদনৰ ভিতৰতে এআইইউডিএফে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ এআইইউডিএফৰ প্ৰতিবাদৰ পিছতেই স্থগিত হ'ল সদনৰ সকলো কাম-কাজ মই মিয়াৰ বিৰোধী বুলি অশোক সিংঘলে মন্তব্য কৰাৰ অভিযোগ আৰু আজি অন্য জাতি জনগোষ্ঠীৰ মানুহক এনেকৈ উচতনি দিয়া হৈছে মন্ত্ৰী হোৱাৰ যোগ্যতা হেৰুৱাইছে মিয়াৰ বিৰোধী বুলি কোৱা অশোক সিংঘলে আৰু 1 কোটি মিয়া আছে অসমত সকলোকে বেয়া পায় অশোক সিংঘলে মিয়াসকলে স্বাধীনতা আন্দোলনত যুঁজিছে এই মন্তব্য এআইইউডিএফৰ আৰু এআইইউডিএফৰ প্ৰতিবাদৰ পিছতেই 20 মিনিটৰ বাবে স্থগিত হ'ল সদনৰ সকলো কাম-কাজ মিয়াৰ প্ৰসংগত এতিয়া উত্তপ্ত পৰিস্থিতি আৰু অশোক সিংঘলে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই হুলস্থুল হৈ পৰিছে সদনৰ পৰিৱেশ সদনৰ ভিতৰতে এআইইউডিএফে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ এআইইউডিএফৰ প্ৰতিবাদৰ পিছতেই স্থগিত হ'ল সদনৰ কাম-কাজ এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো 3,88,000 লোকে লাভ কৰিব ৰাজ সাহায্য 7টা নতুন নিয়মেৰে কৰিব লাগিব আবেদন চাই লওক সমগ্ৰ প্ৰক্ৰিয়া 3,78,000 লোকে লাভ কৰিব ৰাজ সাহায্য 7টা নতুন নিয়মেৰে কৰিব লাগিব আবেদন চাই লওক সমগ্ৰ প্ৰক্ৰিয়া আপুনি কেনেদৰে কি কৰিব লাগিব এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমদৰ্শকক যে বিশেষ 7টা পদ্ধতিৰে আপুনি যাব লাগিব চৰকাৰী পকী ঘৰৰ পৰা টকা পাব চৰকাৰৰ পৰা ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগতে বেংক একাউণ্ট লগতে সাজু কৰক সক্ৰিয় এটা ফোন নম্বৰ আৰু ইনকাম চাৰ্টিফিকেটৰ লগতে ইত্যাদি যাৱতীয় নথিপত্ৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আৰু কোনে কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ আমি সবিশেষ জনাই যাম এছবি অসম মিডিয়াৰ সমদৰ্শকক এই 7টা পদ্ধতিৰে আপুনি চৰকাৰী ঘৰ ল'বৰ বাবে যাব লাগিব প্ৰথমতে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ দ্বিতীয়তে মোবাইলৰ পৰা এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী পকী ঘৰ তৃতীয়তে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি কৰিব লাগিব প্ৰথমে আবেদন চতুৰ্থতে 15,000 টকা মাহিলী আয় হলেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী বিনামূলীয়া পকী ঘৰ পঞ্চমতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ ষষ্ঠ নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ 7 নম্বৰত জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালেই পাব চৰকাৰী পকী ঘৰ আৰু 3,88,000 লোকে লাভ কৰিব এতিয়া চৰকাৰৰ পৰা ৰাজ সাহায্য 7টা নতুন নিয়মেৰে আপুনি কৰিব লাগিব আবেদন যি আমি সবিশেষ জনাইছোঁ আজিৰ এই সৰু ভিডিঅ'খনৰ যোগেদি আইছো পৰৱৰ্তী খবৰৰ মাজলৈ অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব হয় ঠিকেই শুনিছে এতিয়াৰ পৰা নতুন নিয়ম অসমত আপুনি যদি অসমত 1951 চনৰ পিছত আহিছে তেন্তে আপুনি ক্ৰয় কৰিব নোৱাৰিব কোনো মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব অসমৰ নিৰ্বাচনত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহিৰাগতে অসমত মাটি কিনিব নোৱাৰিব যধে মধে বিক্ৰী কৰিবলৈও মানি চলিব লাগিব কেতবৰ নতুন নিয়ম আৰু কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম মাটি বাৰীৰ ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা লোকেহে কিনিব পাৰিব মাটি আৰু অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ আলোচনাত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়
এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ, কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন, ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। আৰু মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ প্ৰদান কৰা হ'ব। আৰু অহা 1 এপ্ৰিলত মেটমৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন। ইয়াক লৈ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আৰু অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া। বিহালীৰ পৰা শুভাৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া।